ডাঙৰীয়াক তেখেতৰ তৃতীয় কাৰ্যকালৰ কাৰণে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে তেখেতে প্ৰথম কাৰ্য অৰ্থাৎ প্ৰথম ফাইলত সহি কৰিছিলে আমাৰ কিষাণসকলৰ কাৰণে যিখিনি PM কিষাণ আঁচনি দিয়া সেই ফাইলত তেখেতে সহি কৰিছে, আমি সকলোৱে জানো। তো আজি তেখেতে 17টা কিস্তি বা 17তম কিস্তি PM কিষাণ আঁচনিৰ য'ত মানে 2000 টকাকৈ দিয়া হয়, সেইটো গোটেই দেশৰ 9,26 লাখ বেনিফিচিয়াৰীসকলক প্ৰায় মানে 20,000 কোটি টকা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিলে। এই কাৰ্যটো আজি তেখেতৰ সমষ্টি বাৰাণসীৰ ফালৰ পৰা তেখেতে সেইটো কৰিছে। তো ইয়াত মই দেশৰ কোটি কোটি আমাৰ কৃষকসকলৰ হৈ তেখেতৰ প্ৰতি মই আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বহু কিষাণ বা আমাৰ কৃষকসকলে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে। মই আশা ৰাখিছোঁ যিখিনি আজি কিষাণ PM কিষাণ আঁচনি আমি পাই আছোঁ, কৃষকসকলে তেখেতসকলে যাতে সৎ ব্যৱহাৰ কৰে, কাৰণ এতিয়া ধান ৰুবৰ সময়, এইটো সময়ত তেখেতসকলৰ ঔষধ পাতিৰ পৰা আৰম্ভ কৰি যিখিনি লাগতিয়াল বস্তুবোৰ আছে সেইটো যাতে তেখেতক ক্ৰয় কৰি আহি থকা সময়ৰ কাৰণে সুন্দৰ এটা পৰিৱেশত খেতিটো কৰিব পাৰে, তাৰ বাবে মই তেখেতসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ। মন্ত্ৰী মহোদয় যিটো 17তম কিস্তি প্ৰদান কৰিলে, এই কিস্তিত আমাৰ 62,436 জন কৃষকে লাভান্বিত হৈছে। আৰু আমি আগন্তুক দিনত আৰু অধিক কৃষকসকলক এই সুবিধা দিব পাৰিম বুলি আমি আশা কৰিছোঁ। আজি আমি এই প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো ৱেবকাষ্টিঙৰ আগতে আমি দুটা প্ৰশিক্ষণ ৰাখিছিলোঁ। এটা হৈছে আমাৰ PM কিষাণ আৰু অন্যান্য আঁচনিৰ PM কিষাণ KCC ফচল বীমাৰ ওপৰত এটা সজাগতামূলক, আৰু আগন্তুক ধান খেতিত বৰ্তমান যিটো ধান খেতি চলিছে এইটোত সুষম হাৰত কেনেকৈ সাৰ দি সুষম হাৰত ঔষধ ছটিয়াই যেনেকৈ আমি কৃষকৰ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে আমি এটা প্ৰশিক্ষণ ৰাখিছিলোঁ। আজি আমি কৃষকসকলৰ উপস্থিতিয়ে আমাক এই বতৰাখিনি দিয়াটো আমাক সহায় কৰিছে, তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু যিসকল কৃষকে এতিয়াও PM কিষাণ পাবলৈ আছে সেইসকলক আগবাঢ়ি আহিবলৈ, আৰু আমাৰ যিসকল ইতিমধ্যে হিতাধিকাৰী হৈছে, যিসকলে এই ধনৰাশি পাইছে, তেখেতসকলক তেওঁলোকৰ ভাই বন্ধু আত্মীয় ওচৰ চুবুৰীয়াক উদগনি দিবলৈ সহায় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।